বহু বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে যেতিয়া মই আমেৰিকা যুক্তৰাষ্ট্ৰত আছিলোঁ তেওঁলোকে মোক ৰেষ্টুৰেণ্টলৈ লৈ গৈছিল যিখন আছিল TGIF। মই সুধিলোঁ TGIF কি হয়? তেওঁলোকে ক'লে থেংক গড ইটছ ফ্ৰাইডে। মই ক'লোঁ কি? তেওঁলোকে ক'লে নাই কথাটো হ'ল শুকুৰবাৰৰ দুপৰীয়া হোৱাৰ মানে ইতিমধ্যে তেওঁলোকে কাম কৰা বন্ধ কৰিলে আৰু তেওঁলোকে পাৰ্টি কৰাৰ কথা ভাবিছে। গতিকে তেওঁলোকে সপ্তাহৰ অন্তৰ বাবেহে জীয়াই আছে। যিজনে সপ্তাহটো কষ্ট ভোগ কৰি সপ্তাহৰ শেষৰ দিনটোৰ বাবে জীয়াই থাকে তেওঁৰ জীৱন অতি দুখৰ, নহয়নে? সপ্তাহটো আপুনি কেনেকৈ ভাল নাপায়? কাম আৰু জীৱন দুয়োটাৰ মাজত পাৰ্থক্য নৰখাটো খুবেই জৰুৰী। যদি আপুনি যি কৰি আছে সেয়া আপোনাৰ জীৱন নহয় তেন্তে অনুগ্ৰহ কৰি সেয়া নকৰিব। জন্ম লোৱাৰ পৰা মৃত্যু হোৱালৈকে আমি কেৱল জীৱন আৰু জীৱনেই কৰি আছোঁ। জীৱনৰ বাহিৰে আন একো নহয়। কাম মৃত্যুৰ দৰে হ'ব নালাগে।